Tapi dia kan sini. शुरू होता है तो खत्म हो गया আরো কে আছে এটা ভালো এটা আমি লাগিয়ে जगह लिया जाए तो डेकोरेशन पर से गिर लिया तो जगह लिया तो चल बड़े नहीं सरकारी चिकित्सा महाविद्यालय कठारे गौरव कर यार तीन डेंटल कलेज 5 BSc नार्सिंग कलेज 3 फार्मासी प्रतिष्ठान और 6 पैरामेडिकल प्रतिष्ठान আছে भारतर माननीय प्रधानमंत्री 2024 सनर 4 फेब्रुआरी करीमगंज चिकित्सा महाविद्यालय
আৰু 24 চনৰ 9 মাৰ্চত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীনত স্থাপন কৰিছে। দুয়োটা প্ৰকল্পই ক্ৰমে ৰাজ্যিক আৰু PM ডিভাইন আঁচনিৰ পুঁজিৰে অগ্ৰগতি লাভ কৰিছে। MBBS আৰু PG MD MS আসন যথেষ্ট সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন ছুপাৰ স্পেচিয়েলিটি শাখাত 1600 MBBS আসন আৰু 722খন PG আসন আৰু 44খন DM MCS আসন আছে। 2026 চনৰ ভিতৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আমি নিৰ্ধাৰণ কৰিছোঁ। আইন শৃংখলা বজাই ৰখাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাই এই বছৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, সাধাৰণ সংসদীয় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অম্বুবাচী মেলালৈকে উল্লেখযোগ্য অনুষ্ঠানসমূহে সুচাৰুৰূপে পৰিচালিত হোৱাটো অসম আৰক্ষীয়ে নিশ্চিত কৰিছে। এই চৰকাৰে অপৰাধৰ বিৰুদ্ধে তীব্ৰভাৱে যুঁজ কৰি আহিছে আৰু উল্লেখ কৰা ধৰণে বহু সফলতা লাভ কৰিছে। ড্ৰাগছৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে 9018টা কেছ ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে, য'ত নেকি 2026 চনত 1228টা গোচৰ আছিলে আৰু তাৰ বিপৰীতে আজি 9118টা গোচৰ পঞ্জীয়ন হোৱাটো অসম আৰক্ষীৰ সফলতাকে সূচাইছে। মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত যি মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, য'ত নেকি 2023 চনৰ 12,000ৰ পৰা আজি 2024 চনত 2,295 হ্ৰাস পাইছে। সংগঠিত অপৰাধৰ ক্ষেত্ৰত মানৱ সৰবৰাহ হওক, গৰু সৰবৰাহ হওক, অন্যান্য সংগঠিত অপৰাধৰ বিৰুদ্ধে চলোৱা অভিযান মানৱ সৰবৰাহৰ বলি হোৱা 811জন লোকক উদ্ধাৰ আৰু কোটি কোটি মূল্যৰ অবৈধ সামগ্ৰী জব্দ কৰা অসম আৰক্ষীয়ে সফলতা লাভ কৰিছে। পঞ্চায়ত আৰু পঞ্চায়তৰ গ্ৰামীণ বিভাগে গ্ৰাম্য আন্তঃগাঁথনি উন্নতিকৰণ